বন্ধুসকল নমস্কাৰ। মোৰ ওচৰত এখন 2016 চনৰ কুইট RXL মডেলটো আছে। 2016 চনৰ গাড়ীখন খুবেই সুন্দৰ হৈ আছে। কিলোমিটাৰ আপোনাৰ 53,000 চলি আছে, 57,000 চলি আছে চৰি। গাড়ীখন দেখাই দিছোঁ মই 4 ৰাউণ্ডটো। ডিগিত এটা সৰু ঘাঁহ আছে, বিশেষ ডাঙৰ নহয় বিশেষ সৰু নহয়, ঘাঁহটো মোটামুটি ঘাঁহ এটা আছে, দেখিছে আপোনালোকে। বাকী গাড়ীখন টায়াৰ কণ্ডিশ্যন কিবা গোটেইখিনি কমপ্লিট ভাল হৈ আছে। আপোনালোকে লৈ মোৰ পৰা কৰিবলগীয়া কাম একো নাই। এয়া দেখাই দিছোঁ চাওক, টায়াৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ। গোটেইকেইটা টায়াৰ আপোনালোকৰ ছেইম কণ্ডিশ্যনত আছে। গোটেইকেইটা টায়াৰ একেলগে সলোৱা হৈছিলে ওনাৰে, সেইটো কাৰণে গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন ছেইম। এয়া চাওক, বেকৰ টায়াৰটো মই দেখাই দিছোঁ, সেইটো বেকৰ টায়াৰ। লেফ্ট ছাইডৰ বেকৰ টায়াৰটো চাওক এইটো, আৰু আপোনাৰ ফ্ৰণ্টৰ টায়াৰটো চাওক সেইটো, গোটেইকেইটা ছেইম কণ্ডিশ্যনৰ। গতিকে গাড়ীখন চাওক খুব সুন্দৰ হৈ আছে। সৰু সুৰা ঘাঁহ আছে, 9-10 বছৰ চলা গাড়ী, সৰু সুৰা ঘাঁহ থাকিবই, কিন্তু কিলোমিটাৰ হিচাপে গাড়ীখন খুব কম চলি আছে। এয়া দেখাই দিছোঁ আপোনালোকক, 57,523 কিলোমিটাৰ। চ' গাড়ীখনত মিউজিক ছিষ্টেম আছে উইথ ব্লুটুথ, লগত আপোনাৰ AC আছে, পাৱাৰ ষ্টিং আছে, 5টা গিয়াৰ আছে, 5টা গিয়াৰৰ মেনুৱেল হয়। বাকী পাৱাৰ উইণ্ডো নাই এইটো মডেলটোত। আৰু এটা মডেল আহে, সেইটো LCD আৰু পাৱাৰ উইণ্ডো আহে। এইখনটো আপোনালোকে লগাই ল'ব পাৰিব। এয়া চাওক, বেকৰ দেখাই দিছোঁ। গাড়ীখনত অৰিজিনেল কোম্পানী ফিটেড ছিট আছে, তাত কোনো কভাৰ লগোৱা হোৱা নাই আজিলৈকে। খুব সুন্দৰ হৈ আছে গাড়ীখন ভিতৰে বাহিৰে। বাকী ডিগি দেখাই দিছোঁ, ডিগি চকেট জাম্পাৰ চিল হৈ আছে। স্পেয়াৰ টায়াৰটো আপোনাৰ গ্ৰিপ ছেইম কণ্ডিশ্যনতে আছে। এইটো অলপ খাইছে বাকীকেইটাতকৈ, এইটো কোম্পানীৰ লগত অহা টায়াৰটো হয়। বাকী এয়া চব চিল হৈ আছে গাড়ী। এইফালে ফ্ৰণ্টৰ দৰ্জা চিল হৈ আছে, দেখিছে আপোনালোকে। বাকী ভিতৰৰ এইকেইটাও চিল হৈ আছে, চব চিল, বেকৰ চিল, ভিতৰকেইটা মই দেখাই দিছোঁ। এয়া কোম্পানী জাম হৈ আছে, সেইটো কাৰণে খুলিব পৰা নাই, কিন্তু গাড়ী চিল হৈ আছে। আৰু চাওক ইঞ্জিনটো চাওক খুব সুন্দৰ হৈ আছে। বেটেৰীটো মই নতুন লগালোঁ, এপ্ৰন চিল, দুইটা এপ্ৰনেই চিল হৈ আছে। ইঞ্জিনৰ চাওক ক'তো এক টোপাল লিকেজ নাই। মই মবিল নতুন ভৰালোঁ, কুলেণ্ট নতুন ভৰালোঁ, বাকী এয়াৰ ফিল্টাৰ নতুন, বনেটৰ চিল আছে অৰিজিনেল। এয়া বেটেৰীও নতুন, দেখিবলৈ পাইছে আপোনালোকে। ভিতৰতো আকৌ দেখাই দিছোঁ, বাহিৰটো দেখাই দিছোঁ আপোনালোকক আকৌ। খুব সুন্দৰভাৱে আছে গাড়ীখন, খুব সুন্দৰ কণ্ডিশ্যনত আছে। ডিগিটো সেয়া ডিগিত অকল এটা মেজৰ ঘাঁহ আছে, বাকী ক'তো নাই। থাকিবই সৰু সুৰা ঘাঁহ এটা, সেইটো কোনো ডাঙৰ কথা নহয়, 9-10 বছৰ পুৰণা গাড়ী। দেখিছোঁ, আৰু গাড়ীখন আছিলে এগৰাকী ফিমেল ইউজৰ, সেইটো কাৰণে সৰু সুৰা ঘাঁহ লাগিলে। তেনেকৈ বাম্পাৰটোতো সৰু সুৰা ঘাঁহ লাগিছিলে, অলপ তলত ফটা আছে, আঠা দি দিলে, সেইখন একো নাই। বাকী চাওক কি সুন্দৰ। এয়া চাওক, হাফ চেল্ফত গাড়ী ষ্টাৰ্টৰ কোনো মাত নাই। মই ষ্টাৰ্টৰ মাতটো দিবলৈ নহ'লে আপোনালোকক, যদি আহে আপোনালোকে চাই ল'ব, এজন সুদক্ষ মেকানিক আনিব, তেওঁ হয়তো এবাৰ গাড়ীখন ভেৰিফাই কৰাই ল'ব, তাৰপিছত আপোনালোকে ল'ব। আৰু গাড়ীখনৰ দামটো চাওক, ছেকেণ্ড হেণ্ড ডিলাৰতকৈ মই বহুত কম দামত দিছোঁ। কাৰণ কিয়, মই গাড়ীখন 2 টকা কমত আনিছোঁ, তো আপোনালোককো মই 2 টকা কমত গাড়ীখন দিছোঁ। গতিকে সেয়া চাওক গাড়ীখন কি ধুনীয়া হৈ আছে। গাড়ীখনৰ দামটো আহিব ফাইনেল 150, ইনক্লুডিং ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন। তাত যদি আপোনালোক আহে, মই কিবা এটা চাই দিব পাৰিম। মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব, আপোনালোকে কল কৰিব, তাত মোৰ লগত সবিশেষ পাতি ল'ব। ধন্যবাদ।